এতিয়া মোৰ ভাইটিয়েতো দৌৰি গ'ল ৰঞ্জিতা गाड़ी चल रहा है ৰাতিপুৱা গৈছিলোঁ বাইদেউহঁত যোৱাৰ পিছত গৈছিলোঁ তলা চলা গোটেই লগাই থৈ গৈছিলোঁ তাৰপিছত ৰাতি মানে মই অহাৰ কথাই আছিলে আহিব নোৱাৰিলোঁ মোৰ দাদা আজি আহিছে আজি আহি দেখিছে যে খিৰিকীখন ভাঙা আছে ভিতৰত সোমাই পুলিচ প্ৰশাসনৰ মানুহ অহাৰ পিছত আৰু সোমাই দেখিলোঁ গোটেই সোণ টকা পইচা গোটেইখিনি লৈ গৈছে এটা সেট আছিলে আৰু আঙঠি আছিলে কাণফুলি আছিলে চেইন আছিলে 15 তোলামান হ'ব আৰু কিমান দিনৰ বাবে গৈছিলে যোৱাকালি মৰ্নিং গৈছে 22 তাৰিখে অহাৰ কথা আছিলে কিন্তু এতিয়াতো আহি আছে বাৰু ইয়াতেতো ওচৰত বহুতেই কাম চলি আছে গতিকে কাক কম কি কম ঘৰৰ অনাৰ গৰাকীৰ নাম হ'ল জগত চন্দ্ৰ কুমাৰ আৰু এইটো হ'ল ৰংভূমি বাইলেণ্ড 6 তেখেতসকলে মই জনাত যোৱাকালি শ্বিলঙলৈ গৈছিল আৰু তেখেতসকলৰে ৰিলেটিভ খুৰখালিজন ৰাতি থকাৰ কথা আছিল ইয়াতে কিন্তু তেওঁ নাথাকাৰ কাৰণে যোৱা ৰাতিয়ে মষ্ট প্ৰবলি যোৱা ৰাতিয়ে এইটো চুৰি হৈছে তেওঁ আজি ৰাতি থাকিবলৈ হাত গম পালে যে ইয়াত তলা ভাঙি গ্ৰিল ভাঙি পেলাই সোমাইছে আৰু এতিয়ালৈকে পুলিচ আহি চালে সব চালে আৰু মই তেওঁলোকক সুধি পেলাই গম পালোঁ যে প্ৰায় 15 তোলামান সোণ নিছে আৰু 3 লাখমান টকা কেছ টকা নিছে আৰু বাকী এতিয়ালৈকে বিশেষ গম নাপাওঁ কিমান নিছে কিবা যদি আছে নাজানো কিন্তু তেওঁলোকে কোৱা মতে 15 তোলামান সোণ আৰু 3 লাখমান টকা নিছে সন্দেহ মানে কি কামটো চাই পেলাইতো এনেকুৱা লাগিছে যে খুব মানে হাই লেভেল চুৰ নহয় সেই মানে লোহা তোলা সেই মানে চিপৰাং জাতীয় গ্ৰিলখন ভাঙিছে আৰু গ্ৰিলখন ভাঙি সেইখনেৰে সোমাইছে গতিকে ইয়াত মানে অকমান সিকিউৰিটিৰ লেপছ অলপ আছে সিকিউৰিটি লেপছ ডেফিনেটলি আছে কাৰণ ৰাস্তাঘাটত লাইট চাইট নাই গতিকে সেই এটা সুবিধা লৈছে আৰু বিশেষকৈ মোৰ জানাত অকমান জানা মানুহ যেন লাগে কাৰণ কিয় তেওঁলোক নাই তেওঁলোক নোহোৱা কথাটো গম পাইছে তেওঁলোকৰ ৰিলেটিভটো ৰাতি নাই সেইটো কথাও গম পায় গতিকে আগে পিছে তেওঁলোকে থাকে মানুহ কিন্তু যোৱা ৰাতিহে নাছিলে গোচলা থানাৰ আৰক্ষী আহিছিল আহি তেওঁলোকে এইবিলাক পৰীক্ষা নিৰীক্ষা কৰি আছে এতিয়াও দৃশ্য মানে এনেকুৱা ধৰণৰ এতিয়া সাহস কৰিব নোৱাৰে অকলশৰীয়া মানুহ পালে চালে তেওঁলোকে মাৰি চাৰি থৈ লৈ গুচি গ'ল হয় কাৰণ এতিয়া মানে এটা সমস্যাৰ কথা হৈছে সিকিউৰিটিটো অলপ বঢ়ালে ভাল কাৰণ মানুহবিলাক এতিয়া দিনতো চিন্তা কৰিছে এই অঞ্চলবিলাকত এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা ঘটিয়ে থাকে ইয়াৰ মানে তদন্ত কৰি উচিত বিচাৰ কৰি পেলাই সামগ্ৰীখিনি যদি পোৱা যায় তেওঁলোকৰ ভাল তেওঁলোকৰ অৱস্থাও ইমান ঠিক নহয় গতিকে সামগ্ৰীখিনি যদি উদ্ধাৰ হয় তেতিয়াহ'লে ভাল হয় আৰু